কুকুৰৰ যুঁজতে চপৰা চপৰে এৰিল কোটিটকীয়া পক্ষীপথ। পানী তোলাৰ বৰুৱাহোলাত পথ নিৰ্মাণত ব্যাপক অনিয়ম। ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ। তিনিচুকীয়া জিলাৰ পানীতোলাৰ বৰুৱাহোলা গাঁৱৰ নৱনিৰ্মিত এটা পথ কুকুৰৰ যুঁজতে চপৰা চপৰে এৰি পৰাৰ ঘটনাই এতিয়া পথটো নিৰ্মাণত হোৱা অনিয়মৰ কথা স্পষ্ট কৰিছে। উল্লেখ্য যে বৰুৱাহোলাৰ 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ নিৰ্মাণ ব্যয় হ'ল 1,71,00,000 টকা। কিন্তু পথটো নিৰ্মাণ কৰা হ'ল অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে, যাৰ বাবে এতিয়া এইদৰে চপৰা চপৰে এৰাই গৈছে পথছোৱা, যি কথা এইসমূহ দৃশ্য চালি বুজিব পাৰি। ইয়াকে কেন্দ্ৰ কৰি এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। কেৱল সিমানেই নহয়, নিশাৰ ভাগত পথটো কি কাৰণে ঠিকাদাৰে নিৰ্মাণ কৰিছিল তাকে লৈ এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। কথাটো এনেকুৱা, ইয়াতে এটা পথ নিৰ্মাণ হৈছিলে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত। আমাৰ পকাবাম গাঁও, এইটো বৰুৱাহোলা অঞ্চল, পকাবাম গাঁৱৰ পৰা আমাৰ বৰুৱাহোলা নামঘৰ হৈ আকৌ বৰুৱাহোলা চুবুৰী হৈ পেলাই পানীতোলা বৰডুবি পথটোত সংযোগী হোৱা এটা পথ নিৰ্মাণ হৈছিল ইতিমধ্যে। আৰু এই পথটো বিগত বৰ্ষতেই শুভাৰম্ভ কৰিছিল বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়াই। তাৰপিছতে আহি কালি পৰ্যায়লৈকে বা আজিৰ তাৰিখত এই পিচ কৰাৰ পৰ্বটো পালেহি। তো যোৱাকালি তেওঁলোকে ঠিকাদাৰী পক্ষই ইয়াত কামটো কৰিলে। এটা কথা আমি ক'ব লাগিব যে তেওঁলোকে গধূলিৰ পৰা কামটো আৰম্ভ কৰিলে। গধূলিৰ পৰা ৰাতি 12 বজালৈকে কামটো ইয়াত পিচ কৰা কামটো মেচিন আনি পেলাই কৰিলে। এতিয়া মই এগৰাকী নাগৰিক হিচাপে, এই অঞ্চলৰ নাগৰিক হিচাপে এটা কথা লক্ষ্য কৰিছোঁ যে বাট পথৰ কামেই হওক বা যি কামেই নহওক, কনষ্ট্ৰাকশ্যনৰ কাম, যিকোনো কাম আমি সদায় দিনৰ পোহৰত কৰা দেখোঁ। কিন্তু এই ৰাস্তাটো যোৱাকালি ৰাতি এন্ধাৰত কৰিছে। মই এই কথাটো কি সূচাব বিচাৰিছে মই নিজেই বুজি পোৱা নাই। তো কথাটো ৰাতি এন্ধাৰত যেতিয়া কামটো কৰিব, নিশ্চয়কৈ ইয়াত কিবা এটা ৰহস্য থাকে বুলি আমি অনুমান কৰিম। আৰু সেয়াই হৈছে তাৰ ৰাতিপুৱালৈ প্ৰমাণ হৈছে। ৰাতিপুৱা বেলিকে শুই উঠি আমাৰ পদূলিমুখ যেতিয়া ওলাই আহিছোঁ, আমি দেখিছোঁ যে কুকুৰবিলাকে ভুকি কাজিয়া কৰি ৰাস্তাটো বখলকৈ এৰুৱাইছে আঁচুৰি মেলি। তো এতিয়া কথাটো হ'ল কি, যিটো ৰাস্তা নিৰ্মাণ কৰি যোৱা 12 ঘণ্টা পিছতেই ৰাতি 12 বজালৈকে কাম কৰিছে। আৰু পুৱা আমি 6 বজা 7 বজাত উঠি পেলাই দেখিছোঁ কুকুৰৰ যুঁজ ৰাস্তাৰ ওপৰত। আৰু কুকুৰৰ যুঁজত যিটো ৰাস্তা বখলে এৰিবলগীয়া হয়, তেতিয়াহ'লে ইয়াৰ কামৰ মান বিশিষ্টতাটো কিমান হ'ব সেইটো মই আপোনালোকক বুজাই নক'লে হ'ব। আপোনালোকৰ কেমেৰাই নিশ্চয়কৈ দেখুৱাব যে কিমান ঠাইত কেনেকুৱা ধৰণকে ইয়াৰ কামৰ গাফিলাতি হৈ পেলাই কৰি গুচি গ'ল। এই কথাখিনি আপোনালোকৰ মিডিয়াৰ জৰিয়তে বিভিন্ন শুভাকাংক্ষী ৰাইজে জানিব। কিন্তু মই ইয়াৰ জৰিয়তে, আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে মই এটা আহ্বান জনাব বিচাৰিম যে আমাৰ স্থানীয় বিধায়ক সন্মানীয় পুনাকণ বৰুৱা ডাঙৰীয়া, লগতে আমাৰ এই চাবুৱা সমষ্টিৰ PWD বিভাগৰ যি কাৰিকৰী অভিযন্তা SDO আছে শ্ৰীযুত গুণীন গগৈ ডাঙৰীয়া, লগতে আমাৰ ইয়াৰ ঠিকাদাৰ যিগৰাকী ৰাজীৱ গোহাঁই ডাঙৰীয়া, তেওঁলোকক তিনিওজনকে লগ লাগি এবাৰ আহি আমাৰ ৰাস্তাটো ষ্টাৰ্টিং পইণ্টৰ পৰা শেষৰ পইণ্টলৈকে খোজ কাঢ়িবলৈ মই অনুৰোধ জনাম। আৰু তেওঁলোকে ইয়াত খোজকাঢ়ি গ'লেহে গম পাব যে তেওঁলোকে যোৱাকালি ৰাতি এইটো বৰষুণৰ বতৰটো কেনেকৈ কামটো কৰি থৈ গ'ল। আৰু আমাক ইমান ধুনীয়াকৈ এটা অসম চৰকাৰে পুঁজিৰ পৰা, তেওঁলোকৰ পকীপথ পুঁজি আঁচনিৰ জৰিয়তে 1,71,00,000 টকা এৰি দিছিল আমাৰ ৰাইজখিনিক ৰাস্তাটোৰ কাৰণে। আমি ইমান আনন্দ পাইছিলোঁ। আৰু আহি ঠিকাদাৰ গাফিলতেই হওক বা কাৰোবাৰ ইঞ্জিনিয়াৰ গাফিলতিতেই হওক, মুঠতে কথাটো হ'ল কি, আমি এটা বেয়া ৰাস্তা লাভ কৰিলোগৈ। অৰ্থাৎ টকাখিনি অপব্যৱহাৰ হৈছে বুলি আমি ক'ব খুজিম। গতিকে মই এটা আহ্বান জনাম যে তেওঁলোকে আহি পেলাই এইটো নিজে খোজকাঢ়ক ৰাস্তাটোৰ ওপৰত, আৰু তেওঁলোকে নিজেই এটা ব্যৱস্থা গ্ৰহণ কৰক। এইখিনি মই আহ্বান জনাব বিচাৰিম। আমি মোৰ লগতে ইয়াৰ স্থানীয় বাসিন্দা সকলোৱে ক'ব যে তেওঁলোকে সন্তুষ্ট নহয় যে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কোনেও এজন ব্যক্তি ইয়াত সন্তুষ্ট নহয়। এইকাৰণেই অন্তত বাকীখিনি কি হৈ গ'ল আমি গাঁৱৰ মানুহ ইমান নাজানো কাৰিকৰী কথাবোৰ। ইয়াত WBM কি হ'ব লাগিছিলে, কি হ'ব নালাগিছিলে, কি পাথৰ পৰিব লাগিছিলে, ইয়াত ৰঙা মাটিয়ে দিব লাগিছিলে নে পলসি দিব লাগিছিলে, আমি ইমানবিলাক কথা নাজানো। কিন্তু ওপৰৰ যিটো প্ৰলেপ, কলা প্ৰলেপ, আলকাটৰা বুলি আমি যিটো কওঁ, সেই প্ৰলেপটো অন্তত যিমান ডাঠ হ'ব লাগে সেই ডাঠটো নহয়। এতিয়া সাধাৰণ ভাষাত যদি কওঁ, মই ঘৰত বনোৱা ৰুটিখনেই ডাঠ থাকে, এই ৰাস্তাটোৰ ওপৰ প্ৰলেপটো সেই ৰুটিখনৰ সমানেই ডাঠ নহয়। কথা সিমানেই। মন কৰিবলগীয়া যে পানীতোলা বৰডুবি সংযোগী 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল
ৰাজীৱ গোহাঁই নামৰ ঠিকাদাৰগৰাকীয়ে। আৰু এইগৰাকী ঠিকাদাৰে এতিয়া বৃহৎ দুৰ্নীতি সংঘটিত কৰি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে, যাৰ বাবে কুকুৰৰ যুঁজতেই এৰাই গ'ল নৱনিৰ্মিত পকী পথ। এই বস্তুখিনি হ'ল কি, প্ৰথম মই এইখিনি দেখাইছোঁ। এই মেটেলটো মই আহি ধৰিলোঁ, এতিয়া মই পানী খাব গৈছিলোঁ, তেতিয়া সেই যিটো ফেফাৰ মেচিন থকাটো সি ক'লে বোলে এইফালে গ'লগৈ বুলি কৈছে। তে মই বোলো তেতিয়াহ'লে সেয়া ইয়াৰ পৰা আকৌ কাটিং লওক, এফালে কাটিং লওক বোলে। এই মেটেলখিনি এৰি থৈ গৈছে যে কেলে বুলি মই ক'লো, এই মেটেলটোত আমাক থাকিব লাগে। তেতিয়া সেই আমাৰ এই ফেফাৰ মেচিনটোৱে ক'লে যে কি এইফালে লাইনটো ডলাখন এইফালে ঠেলি দিলে বুলি কৈছে। আপোনাৰ নামটো কি হয়? অজয় কাকতি। অজয় কাকতি। এতিয়া এইটো ৰাস্তাটোতো এবাৰ প্ৰথমবাৰ আহিছে, ৰাইজে প্ৰথমবাৰ ৰাইজে প্ৰথমবাৰ পোৱাৰ পিছত এনেকুৱা এটা অৱস্থালৈ ৰাস্তাটো থাকিবগে নে নাথাকিব? এইটো কিমান দিন থাকিব আপোনাৰ অনুমানিক? ৰাস্তাটো কিমান দিন ৰাইজে ব্যৱহাৰ কৰিব? এনেইতো ৰিপেয়াৰিং আছে, মানে ৱাৰেণ্টি পিৰিয়ড থাকে এইটো 4 বছৰ। কি কৰিব এতিয়া? এতিয়া মই সেইকাৰণে মই বিষয়াক মাতিছোঁ, ডাঙৰ ওপৰৱালাক মাতি কি কেনেকে কি ব্যৱস্থা কৰিব লাগে আমি এতিয়া গোটেইখিনি বহি ৰাইজৰ লগত আমি চিষ্টেম কৰিম। ঠিকা কোনে লৈছে? ৰাজীৱ গোহাঁই। কিমান কোটি টকা আছিলে ৰাস্তাটো? 2 পইণ্ট কিমান আছিলে মই ভাবি আছোঁ, ইমান টকা মনত নাই। ৰাস্তাটো দীঘল কিমান? 2.5 কিলোমিটাৰ। ৰাজীৱ গোহাঁই তেখেত ক'ৰ হয়? নহয়। উল্লেখ্য যে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক সকিয়নি প্ৰদান কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মুখ্যমন্ত্ৰীৰ সকিয়নিকো কেৰেপ নকৰি ৰাজীৱ গোহাঁইৰ দৰে ঠিকাদাৰে অতি নিম্নমানৰ কামেৰে অব্যাহত ৰাখিছে লুণ্ঠন ৰাইজ। বিধায়ক পুনাকন বৰুৱাৰ সমষ্টিত পথ নিৰ্মাণত বিসংগতি সৃষ্টি কৰা এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট, আপডেট নাও।